ইয়াতে দেখা পোৱা গ'ল আইনুল হক বুলি যিজন তেখেত ঢুকালে তেওঁ দুদিনৰ পৰা বিচাৰি পোৱা নাছিলে আমাক জনোৱাৰ লগে লগে আমাৰ SDRF টিম বা সকলো টিমছে আহি পেলাই চালেহি তো আজি ৰিকভাৰ হৈছে বডিটো অলমষ্ট ডিকম্প'জড হয় বডিটো সেইটো কাৰণে আমি এতিয়া পোষ্টমৰ্টেমৰ কাৰণে পঠাম আৰু দেখা গৈছে যে তেওঁ হাত আৰু ভৰি বান্ধা আছে তো পিছত পোষ্টমৰ্টেমৰ ৰিপৰ্টেহে ক'ব একজেক্টলি ঘটনাটো কি হৈছিলে হাত ভৰি বান্ধা থাকিলে অকণমান সন্দেহ হয় তো সেইকাৰণে আমি অকণমান বেছি ভালকৈ চাব লাগিব যেতিয়া যিহেতু হাত আৰু ভৰি বান্ধা আছে তো মেবি মাৰ্ডাৰো হ'বও পাৰে এতিয়া মই কমেণ্টটো কৰিবলৈ অসুবিধা হৈছে পোষ্টমৰ্টেমৰ ৰিপৰ্টতহে গম পোৱা যাব হয় দুজনমানক চাৰিজনক মানে ছাছপিশ্যন এটা কৰা গৈছে তো সেইটো আমি চালি জাৰি চাইহে কৰাব শনিবাৰে ৰাতি 9টা-10টা মানত এটা ঘৰত গৈছিল সিহঁতে মাতি লৈ গৈছিল শুনা পাইছোঁ আৰু আজি সেই মৃতদেহটোক আমি সেইদিনাৰ পৰা নিখোজ হৈ আছে মানুহে তাৰমানে গাৰ্জেন আৰু এই অঞ্চলৰ বিভিন্ন মানুহে বিচাৰ খোচাৰ কৰিছে 4 দিন ধৰি আজি হঠাৎ কৰি বেকী নদীৰ চৰত উপঙি থকা পাইছে আৰু গলত এই উৰুণাৰে মেৰুৱা আছে আৰু হাত ভৰি বান্ধা পাইছে আৰু এইমতে পুলিচে যাই তাতে উদ্ধাৰ কৰিছে আৰু ৰাইজে উদ্ধাৰ কৰিছে এইটো মানুহে মাৰা বুলি সন্দেহ হয় নহ'লে হাত ভৰি কিয় বান্ধা থাকিব গতিকে তাৰ বিৰুদ্ধে আমি শাস্তিমূলক ব্যৱস্থা মানে ফাঁচি বিচাৰোঁ তেওঁক ফাঁচি দিব লাগে এনেকুৱা দুষ্কৃতিকাৰীক জীয়াই থকাৰ কোনো অধিকাৰ নাই তেওঁলোকক আমি আদালতৰ আইনৰ জৰিয়তে তেওঁলোকক উপযুক্ত শাস্তি বিচাৰিছোঁ সন্দেহ হয় ফোন কৰি যিহেতু লৈছে ইহঁতৰ মাজত কিবা গণ্ডগোল আছে লৈছে গাঁৱৰে মানুহ বোলে শামিজুদ্দিন নামটা শামিজুদ্দিন সেয়ে ফোন কৰি নিছে আজি হাত ভৰি বান্ধা আছে আৰু গলত বোলে উৰ্ণা দি মানে এনেকে মানে গেৰু দিয়া আছে মানে ফাঁচি লোট কৰিছে হাত ভৰি বান্ধি ইহঁতে মাইকী মানুহ লগত আছিল মাৰাটো মাইকী মানুহ লগত আছিল যেহেতু উৰ্ণা আছে মাইকী মানুহৰ উৰ্ণা কিছু নাপাই যেতিয়া চিল্লাইছে কিছুমান মানুহ বোলে শুনা পাইছো আমি তো দেখা নাই শুনা পাইছো যে কিছুমান মানুহ বোলে চিল্লি শুনছে ৰাতিত মাৰি পেলাল আইগাও এনেকা শব্দ করছে এনাল হকে মোর মতে মারি পেলাইছে যদি তার ফাঁসি হওয়া উচিত মই ফাঁসিও হওয়া বিচার ভাতিজা এনাল হক মোর ভাতিজা